মই ক'লৈ যাওঁ বাৰু ক'ত সোমালোহি এইখন এতিয়া বৰষুণো আৰম্ভ হৈ গ'ল কি হ'ল আজি একদম একেটা ছাইডতে ঘূৰিয়ে ফুৰিছোঁ দেখোন পৰাই পালে যেন পাইছোঁ দেই ইমান দুপাল পিতা বৰষুণ আজিলৈকে মই দেখা নাই কিনো কাউৰীয়ে সোপাই চিঞৰি আছোঁ সেইটো ছাইডত জানো পায় কোনফালে যাওঁ বাৰু কোনটো ৰাস্তাত গ'লে ঘৰ পামগৈ বাৰু আৰু আমাৰ এই ল'ৰা দুটা কেনি গ'ল বা এইপিনেকে গৈ থাকোঁচোন মোৰ ভাগৰ স্কুটাৰখনো ক'ৰবাত পেলাই থৈ আহিলোঁ পাই চিন্তাহে লাগিছে বৰ বেয়া কথা হ'ল দেই ঐ দেশৰ ঐ বাখৰ মই ইয়াত আছোঁ মোৰ পিছে পিছে আহৈ ৰচোন তোৰ ইমান ভয় নে মই এইখিনিতে অলপ শব্দ শুনিছিলোঁ দেউতাৰ ফালে থাকিব পাৰে ৰ তই যে ভাবিছ দেউতা হ'ব পাৰে বুলি সেইটো দেউতা নহয় ভূত হ'ব পাৰে ন পিছে পিছে গৈ থকা কিবা অৰ্থ আছে নেকি কিবা এই ভয় পাদুৱাটোক লগত আনিবই লাগিছিলে মই নোৱাৰিছোঁ দেই খোজকাঢ়িব মোৰ ভৰিকেইটা বেয়া বিষাইছে ইফালৰ পৰা ইফালে ঘূৰি আছোঁ ঐ চা তই যদি খোজকাঢ়িব নোৱাৰ সেই গছজোপাত উঠি পেলাই বহি থাক মই বিচাৰি যাওঁ দেউতাক তাৰপিছত বিচাৰি পালে মই ঘূৰি আহিম এইখিনিলৈকে ঘূৰি আহিম বাৰু কোনজোপা গছ এইজোপা পাগল হৈছ নেকি বৰষুণ দি আছে পিছলি পৰিম আৰু মই উঠিব নোৱাৰোঁ দেই তেতিয়াহ'লে মোৰ পিছে পিছে আহি থাক নাকৰ পোনে পোনে ঐ ৰহ মোক এই থৈ নাযাবি ঐ এই ভয় পাতোৰাবোৰক লগত আনিবই নাপায় ঐ ৰ মোক এই থৈ নাযাবি মোৰ বহুত ভয় লাগে ভয় পাতোৰাবোৰ এইবোৰ ব'ল সৌজন আকৌ কলিমান বৰষুণত সেই চুট পিন্ধি পেলানি টুপি গাগল চৰাই আহিছে যে ঐ ওচৰলৈ নাযাবি ঐ মানুহ নে ভূত সেইটো তোৰ যে অলপ ভয়টো বেছি আৰু দেই কোনোবা মানুহ হয় তেওঁৰ পৰা সহায় বিচাৰিলে আমাৰ ভাল আছিলে তই কি বুলি ভাবিছ এই ধুমুহা বতাহৰ মাজত এই বৰষুণৰ মাজত কোনোবা নৰ্মেল মানুহ এনেকৈ ঘূৰি ফুৰিব নেকি চুট বুট পিন্ধি পেলানি তই এইখিনিতে ৰৈ থাকচোন মানে অ' দাদা কোনে মাতে দেখোন দেখোন গুচিয়া বুলি কৈছোঁ নে তোক দাদা এইটো কিবা শিল্পা কপৰটোৰ ৰকমহে ৰৈ আছে দেখোন কি শিল্পা কপৰ মানে কি লছ নকৰা হয় নেকি তই তীখ যা বলে কিবা প্লিজ যা বলে মোৰ বহুত ভয় লাগিছে ঘূৰি আছে দেখোন ভিতৰি পলা তীখ মই যি দেখিছোঁ সেইটো তই দেখিছনে এইবোৰ আকৌ কি আকৌ এটা মানুহ জঠৰ লাগি ৰৈ আছে দেখোন ইয়াত কিবা ভয়ানক কিবা এটা চলি আছে এইখন জংঘলত ইয়াৰ ৰহস্য বেলেগ ঐ বাখৰ ইয়াত যে মানুহবোৰ যে আহিলে নাইকিয়া হৈ যায় বা ওলাব নোৱাৰা হয় এনেকৈ জঠৰ লাগি ৰৈ যায় নেকি বাৰু সেইটোতো সেইটোৱে তই মই যদি এনেকৈ জঠৰ লাগি যাওঁ বেলেগ মানুহৰ অকণ কি হ'ব বা এইটো কথা দেখোন মই ভবাই নাছিলোঁ আমিও যদি এনেকুৱা হৈ যাওঁ আৰু আমাৰ দেউতাও যদি এনেকৈ জঠৰ লাগি ক'ৰবাত ৰৈ আছে মা দেখা লগাই চাওঁগৈচোন মানুহজনক তই ওচৰ নগ'ল নহয়নে বাৰু মোৰ ইমান ভয় লাগিছে এইটো ৰহস্য ভেদ কৰিবই লাগিব দাদা আপুনি দৰা সাজ পিন্ধি এনেকৈ গভীৰ অৰণ্যত বৰষুণত কেনে এনেকৈ ৰৈ আছে একো নেমাতে দেখোন মই কৈছোঁ নাই এইটো মানুহ নহয় এইটো ব'ল যাওঁগৈ ৰচোন দাদা এইটো একে ঘূৰি আছে দেখোন দাদা তীখৰটোক মই ভালেৰে কৈছোঁ দেই ব'ল ইয়াৰ পৰা ব'ল ইয়াত কিবা ডাঙৰ কেছ এটা চলি আছে একদম এই ৰহস্যটো আমি পটককৈ ধৰিব নোৱাৰিম তহঁতৰ দেউতাও যদি ক'ৰবাত এনেকৈ শিল্পা কপটোৰ ৰকম ৰখি আছে কি হ'ব বাৰু একো যদি গম নাপায় মোৰ বেয়াহে লাগিছে মই এনেকৈ হ'ব নিদিওঁ দেউতাক বিচাৰি আনিম ব'ল মই পাতালৰ পৰা হ'লেও দেউতাক বিচাৰি আনিম মই দেউতাক একো হ'ব নিদিওঁ ধৈৰ্য ধৰ তীখৰ ধৈৰ্য ধৰ একো নহয় দেউতাৰ একো নহয় আমি বিচাৰি যাম ভালকৈ ব'ল দেউতাই চাগে অকলে ক'ত ঘূৰি ফুৰিছে ঠিক নাই মোৰ দেউতালৈ চিন্তাহে লাগিছে মোৰ বিচাৰি গৈছোঁ ব'ল মই এটা কথা বুজি পোৱা নাই এই মানুহবিলাক এনেকৈ কেলৈ ৰখি আছে বাৰু উশাহটোতো লৈ আছে মই চাইছিলোঁ ভালকৈ কিন্তু লৰচৰ কৰিব নোৱাৰা হৈ গৈছে যে ইয়াত কিবা ডাঙৰ ৰহস্য আছে জলদি বন্ধুসকল এই জেগাডোখৰ বৰ ডাঙৰ ৰহস্য এটা পাইছোঁ আমি মানুহবোৰ এনেকৈ ৰৈ থাকে দেখিছেই নহয় আৰু লৰচৰ কৰিব নোৱাৰে থিয় হৈ থাকে আমি ৰহস্যটো ভেদ কৰিম বুলি কামবিলাক কৰিবলৈ আগবাঢ়িছোঁ আৰু দেউতাকো বিচাৰি যাওঁ খণ্ডটি কেনেকুৱা লাগিলে জনাব আৰু ইয়াৰ পিছৰ খণ্ডবিলাকত কি হ'ল কি নহ'ল চাবলৈ হ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বন্ধু দবাই ল'ব দেই বন্ধুসকল আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব কিন্তু